যোৱাকালি মই টিভি ইলেক্ট্ৰনিক মিডিয়া আৰু সামাজিক মাধ্যমত ফেচবুকত যি অৱস্থা দেখিলোঁ, দেখাৰ পিছত ৰাতি আৰু টোপনি হোৱা নাই। আৰু তেতিয়া মোৰ অন্তৰত আহিল যে ইন্নাল্লাহা মাআছ সাবিৰিন, আমাৰ ধৈৰ্য ধৰিবই লাগিব, আৰু ধৈৰ্যৰ এটা ফল আছে। কিন্তু স্বাধীনতাৰ পিছত যদি আজি বেছি সময় ভাগ গাই বছৰৰ কংগ্ৰেছ বা বলদজোৰাৰ কংগ্ৰেছ বা হাতৰ কংগ্ৰেছে ৰাজত্ব কৰিলে, আমাৰ মানুহবিলাক এই দলৰ লগতে আছিলে। কিন্তু যদি আমাৰ মানুহবিলাকক মাটিৰ পাট্টা দি গ'লে হয়, আজি কংগ্ৰেছে যদি এই মানুহখিনিক বিগত দিনত মাটিৰ পাট্টা দি গ'লে হয়, আজি এই গভৰ্ণমেণ্টে এই কাৰবাৰটো কৰিব নোৱাৰিলেহেঁতেন। গতিকে আমি এতিয়া যিটো অৱস্থাৰ সৃষ্টি হৈছে, দেখা গৈছে যে যিমান চৰকাৰী লেণ্ডত বা খাছ লেণ্ডত বা আপোনাৰ একচনৰ মাটিত আমাৰ মানুহবিলাক বসবাস কৰি আছে, এই মানুহখিনিতো যেনেকৈ উচ্ছেদ কৰা হৈ আছে, এই মানুহখিনিতো উপায়হীন হৈ যাব। গতিকে এই ক্ষেত্ৰত মই বিশেষকৈ যিমান ৰাজনৈতিক দলৰ নেতা আছে, আমাৰ MLA MP সকল আছে, মই তেখেতসকলক অনুৰোধ কৰিম, আপোনালোকে যিয়ে যি দলত থাকক, অন্তত সংখ্যালঘুৰ স্বাৰ্থত আপোনালোকে ঐক্যবদ্ধ হৈ কিবা এটা ব্যৱস্থা কৰাৰ চেষ্টা কৰক। কাৰণ ইয়াত ইভিকশ্যন হ'ব ধুবুৰীত, আৰু নগাঁৱত থাকি আমি বহুত ডাঙৰ কথা ক'লে লাভ নাই। যেনেকৈ ৰকিবুল হুছেইনৰ এটা বক্তৃতাত আজি ধুবুৰীৰ মানুহে কিমান কষ্ট পাইছে, 50টা হেমন্ত বিশ্ব শৰ্মা আহিলেও একো কৰিব নোৱাৰে, এইবিলাক কথা নক'লেও চলিছিল। এইবিলাক কথাৰ কোনো প্ৰয়োজন নাছিল, এনেই মানুহে ভোট দিলে হয়। মানুহে ভাবিছিল চেণ্ট্ৰেলত কংগ্ৰেছ গভৰ্ণমেণ্ট হৈ যাব, সেই সুযোগত তেখেতে MP এনেও হ'লে হয়। গতিকে এতিয়া আমাৰ মানুহখিনিক মই অনুৰোধ কৰিম যে আপোনালোকে ধৈৰ্য সহকাৰে এতিয়া জীয়াই থাকিব লাগিব। আৰু এটা কথা, যিমান চৰকাৰী লেণ্ডত আমাৰ মানুহ আছে, কিয় ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাক কৰাটো উচিত হোৱা নাই? এই টকাবিলাক প্ৰতিহতে যদি বেংকত জমা ৰাখিলে হয়, কামত আহিল হয়। জানেই যে এই মাটিটো একচনাও নহয়, ম্যাদীও নহয়, চৰকাৰী লেণ্ড, এইবিলাকত ইমান ডাঙৰ ডাঙৰ বিল্ডিং কৰাৰ কোনো প্ৰয়োজন নাছিল। আজি এই গভৰ্ণমেণ্টে যি অৱস্থাৰ সৃষ্টি কৰিছে, এইটোতো হেমন্ত বিশ্ব শৰ্মাৰ 1 পইণ্ট প্ৰগ্ৰাম, যে মুছলমান আৰু যিমান চৰকাৰী লেণ্ডত চব ইভিকশ্যন কৰিব। গতিকে আমাৰ প্ৰতিনিধিসকল, যিসকল বিধায়ক কংগ্ৰেছত আছে বা আপোনাৰ UDFত আছে, আপোনালোকে ঐক্যবদ্ধ এটা ইভিকশ্যন য'ত হয় তাত অন্ততঃ থিয় নহয় কিয়, থিয় হ'ব লাগে। কিন্তু মই আজি যদি বিধায়ক হ'লোঁ হয়, মই আজি অখিল গগৈ এৰেষ্ট হ'ব পাৰে, বাকী আমাৰ 25জন বিধায়ক আছে, এইবিলাক কিয় এৰেষ্ট হোৱা নাই? আজি আমাৰ যিমান সামাজিক সংগঠন আছে, এই সংগঠনৰ নেতাসকলে ডাঙৰ ডাঙৰ বক্তৃতা মাৰে, কিন্তু যিটো অঞ্চলত হৈছে, সেই অঞ্চলত কিয় গৈ পেলাই হাত জোৰ কৰি থিয় নহয়, তাত নাযায়। গতিকে এই ক্ষেত্ৰত আমি সজাগ, সাৱধান, ঐক্যবদ্ধ হ'ব লাগিব। আৰু আমাৰ সমস্যা সৃষ্টি হৈ থাকিব, সমস্যা সমাধানৰ কাৰণে আমাৰ আৰু অন্য গত্যত্ব নাই। এই মানুহবিলাক ক'ত থাকিব, কেনেকৈ দিন কটাব, তাৰ কাৰণে অসম চৰকাৰক মই এটা অনুৰোধ জনাইছোঁ, সংখ্যালঘু জাতীয় পৰিষদৰ তৰফৰ পৰা, যে অন্ততঃ এই মানুহখিনিক ছেটেল কৰাৰ কাৰণে এককালীন 5 লাখ টকা আৰু অন্ততঃ 2 বিঘাকৈ মাটি দিয়াৰ এটা ব্যৱস্থা কৰাৰ কাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ। আৰু আমাৰ দল বল সংগঠনসকলেও এটা দাবী উত্থাপন কৰিব লাগে, এইবিলাক মানুহৰ এটা বিকল্প এৰেঞ্জমেণ্ট কৰিব লাগে। আৰু এটা কথা মই আচৰিত হৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী এজন ডক্টৰেট মানুহ, আইনজীৱী মানুহ, ইমান বুদ্ধিজীৱী মানুহ, হাইলি ইণ্টেলেকচুৱেল মানুহ, এখেতৰ মুখেৰে কেনেকৈ ক'লে যে এইবিলাক মানুহ বাংলাদেশী? প্ৰমাণ কৰক, সিহঁতে প্ৰমাণ কৰক। আগতে যদি বাংলাদেশী আছিল, ইমান দিন গভৰ্ণমেণ্ট চলি আছে, আৰু তৰুণ গগৈৰ লগত তেখেতে 13 বছৰ আছিলে, তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছত 13 বছৰ আছিলে। এইবিলাক মানুহ যদি বাংলাদেশী আছিল, তেতিয়া কিয় নোৱালালে? আৰু আজিও যদি বাংলাদেশী বুলি সাব্যস্ত কৰক। গতিকে দুখ পাইছোঁ, কষ্ট পাইছোঁ, আঘাত পাইছোঁ। ইয়াৰ প্ৰত্যুত্তৰ সময়ে দিব। এই যে মানুহখিনি যে বাংলাদেশী নহয় আৰু বাংলাদেশী বুলি কোৱা হৈছে, কোনেও ইয়াত ৰৈ নাথাকে, কাৰো কাৰণে এই পৃথিৱীখন পাৰ্মানেণ্ট জেগা নহয়। কিন্তু সময়ে ইয়াৰ সংবিধান দিবই, আৰু সময় সবৰ কাৰণে কোনোবাৰ কাৰণে নিষ্ঠুৰ হয়, কোনোবাৰ কাৰণে আশীৰ্বাদ হয়। আজি হয়তো মুখ্যমন্ত্ৰীৰ কাৰণে সময়টো আশীৰ্বাদ, কিন্তু মনত ৰাখিব, এই মানুহখিনিৰ ওপৰত যিটো আপুনি বুলডোজাৰ চলাইছে, অত্যাচাৰ কৰিছে, ইয়াৰ প্ৰতিফলন, ইয়াৰ ফল আপুনি এদিন ভোগ কৰিব লাগিব। কাৰণ এইবিলাক মানুহ
মানুহৰ কাৰণে আইন, আইনৰ কাৰণে মানুহ নহয়। গতিকে এই মাটিখিনি আপুনি মানে উদ্বোধন কৰিব বিচাৰিছে, কিন্তু আমাৰ মানুহক আমাৰ মানুহক মই আহ্বান কৰিম যে ইভিকশ্যন কৰাৰ আগত আপোনালোকে গভৰ্ণমেণ্টৰ লগত যোগাযোগ কৰক, গভৰ্ণমেণ্টে বিকল্প ৰাস্তা দিবনে নাই সেই কথাটো গভৰ্ণমেণ্টক জনাব লাগিব। আমাৰ প্ৰতিনিধিসকলক মই অনুৰোধ জনাম, কংগ্ৰেছ আৰু এজিপি আৰু বিজেপি আৰু যিমান দলত আমাৰ মানুহ আছে সবাক মই অনুৰোধ কৰিম যে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰীক আপোনালোকে সমূহীয়াভাৱে আৰু গভৰ্ণৰক দৰকাৰ হ'লে প্ৰধানমন্ত্ৰীক আপোনালোকৰ স্বৰাষ্ট্ৰমন্ত্ৰীক ওচৰলৈ গৈ এইবিলাক কথা আপোনালোকে জনাওক যে মানুহখিনিৰ বিকল্প ব্যৱস্থা কৰিব লাগে।